Go back, go back. খিলঞ্জীয়াৰ ওপৰত মিয়াৰ অত্যাচাৰ নচলিব। নচলিব, নচলিব। খিলঞ্জীয়াৰ ওপৰত মিয়াৰ অত্যাচাৰ নচলিব। নচলিব, নচলিব। জয় আই অসম। জয় আই অসম। জয় আই অসম। জয় আই অসম। মিয়া জাতি go back. Go back, go back. মিয়া জাতি go back. Go back, go back. খিলঞ্জীয়াৰ ওপৰত মিয়াৰ অত্যাচাৰ নচলিব। নচলিব, নচলিব। খিলঞ্জীয়াৰ ওপৰত মিয়াৰ অত্যাচাৰ নচলিব। নচলিব, নচলিব। জয় আই অসম। জয় আই অসম। জয় আই অসম। জয় আই অসম। Go back, go back. খিলঞ্জীয়াৰ ওপৰত মিয়াৰ অত্যাচাৰ নচলিব। নচলিব, নচলিব। খিলঞ্জীয়াৰ ওপৰত মিয়াৰ অত্যাচাৰ নচলিব। নচলিব, নচলিব। জয় আই অসম। জয় আই অসম। জয় আই অসম। জয় আই অসম। মিয়া জাতি go back. Go back, go back. প্ৰত্যেকবাৰে যি মিয়া মুছলমান লোকে যি আমাৰ অসমীয়া লোকক প্ৰতিবাৰে যি আজি দেখিছে প্ৰত্যেকবাৰে যি ঘৃণনীয় কাণ্ড প্ৰত্যেকবাৰে সেই মিয়া মুছলমানসকলে কৰা দেখা যায়। এই ক্ষেত্ৰত আমি জাগ্ৰত হৈ আমি নাজিৰা ঐক্য মঞ্চই এক সংগ্ৰাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। সেয়েহে আমি সমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আমি ইয়াত দেখিবলৈ পাইছোঁ, ইয়াত অতিমাত্ৰাই বৃদ্ধি পাইছে, প্ৰতিদিনে নতুন মুখৰ পৰিবৰ হৈছে। কি ক'ব এই ক্ষেত্ৰত? হয় হয়, যিহেতু আমাৰ আজি উজনি অসমত দেখিব যে মিয়াৰ আজি আগ্ৰাসন হৈছে। মিয়াৰ ইয়াত দেখিব যে আজি নাজিৰা অঞ্চলত আমি দেখা পাইছোঁ, আজি আমি কালি ঘূৰিছোঁ, পৰহি ঘূৰিছোঁ যে প্ৰত্যেকটো অঞ্চলতে মিয়া আজি দেখা পোৱা গৈছে। সেই মিয়াক আমি সময় দিছোঁ। 7 দিনৰ পৰা যদি আজি উজনি অসম ত্যাগ নকৰে, সেই আমি ইয়াতকৈ অধিক প্ৰতিবাদ তীব্ৰ কৰি তুলিম। ধন্যবাদ। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এটা কথাই জনাব বিচাৰিছোঁ যে ঢিঙত যিটো কাণ্ড হৈ গ'ল, নগাঁও ঢিঙত যিটো কাণ্ড হৈ গ'ল, তাত আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই কথা আমি আহ্বান জনাইছোঁ তেওঁক যে যিখিনি ইয়াৰ শাস্তি পাব লাগে তেওঁলোকে শাস্তি পাব লাগে। যিটো কাণ্ড তেওঁলোকে জড়িত হৈ আছে তেওঁলোকে কঠোৰতম থাকি কঠোৰ শাস্তি পাব লাগে। আৰু আমি এটাই অনুৰোধ জনাইছোঁ, আমাৰ ইয়াৰ খিলঞ্জীয়া মুছলমান ভাইসকল যিসকল আছে আমাৰ ইয়াত খিলঞ্জীয়া, তেওঁলোকক আমি ওলাই আহি আমাৰ লগত সহযোগ হ'বলৈ আমি অনুৰোধ জনাইছোঁ তেওঁলোকক আৰু আমি আজি ঐক্য মঞ্চ হৈ পিনে আমি ওলাই আহিছোঁ। আমাৰ জাতিৰ স্বাৰ্থত ওলাই আহিছোঁ। আমাৰ জাতিটো আজি আমাৰ যি পথলৈ গৈছে, জাতিটো আমাৰ ধ্বংস পথলৈ গৈছে। মিয়াটোৱে আমাক এতিয়া যেতিয়া বাই ভনী তেওঁলোকে আমাক ধ্বংস দিছে। আমি এটা কথা আমি স্পষ্ট ক'বলৈ বিচাৰিছোঁ, অসমতেই হওক বা আপোনাৰ নাজিৰাত হওক, শিমলগুৰি হওক, য'তেই নহওক, অতি শীঘ্ৰে মিয়া ইয়াৰ পৰা আমি বহিষ্কাৰ কৰিবলৈ আমি এই কাৰ্যসূচী লৈছোঁ আৰু আমি ইয়াকে কৈ আমি সংবাদটো সামৰণি মাৰিছোঁ।